চন্দ্ৰাৱলী নিশা যমুনাৰ তীৰত বহি ৰাধাই বিনাই কানাই কানাই বৃন্দাবনত কদম তলত ৰাসক্ৰিয়া শ্ৰীকৃষ্ণৰ এক নৈসৰ্গিক মনোমোহা পৰিৱেশ চালে যেন চায়েই থাকিব গোকুল বৃন্দাবন ধামলৈ পৰিণত মাজুলী তুনি নদী নহয় যেন যমুনাহে তুনি নদীক উজ্জীৱিত কৰি কৃষ্ণ মাহাত্ম্যত বিলীন হ'ল মাজুলী নদী পৰ্যটনৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰি ব্যতিক্ৰমী প্ৰয়াস মাজুলী জিলা প্ৰশাসনৰ নদীৰ বুকুতে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰদৰ্শিত হ'ল শ্ৰীকৃষ্ণৰ মহাৰাস প্ৰাকৃতিক পৰিৱেশৰ মাজত অভিনয় কৰি সুখী তথা উৎফুল্লিত হ'ল শিল্পীসকলো লাগিছে আৰু ইয়াৰ জিলা প্ৰশাসনক আমি মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে আমাক ইমান ধুনীয়া এটা সুন্দৰ এখন মঞ্চ দিলে প্ৰাকৃতিকভাৱে তো সেইকাৰণে ভাল লাগিছে তুনি নদীখন মাজুলীবাসীৰ বাবে আয়ুস ৰেখা স্বৰূপ এসময়ত এই নদীৰেই হৈছিল যাতায়ত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো আহিছিল এই তুনি নদীৰ বুকুৱেদি সেয়েহে নদীখনক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা জিলা প্ৰশাসনৰ উদ্দেশ্যটো হ'ল যে আমি তুনি নদীখন জীয়াই ৰাখিব লাগিব মাজুলীৰখন জীয়াই ৰখাৰ স্বাৰ্থত মাজুলীৰ যি হৃদপিণ্ড স্বৰূপ এই তুনি নদীখন যদি আমি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে তুনিখনক আমি পৰ্যটনৰ বিকাশৰ ক্ষেত্ৰত আৰু আন আন অৰ্থনৈতিক দিশত তুনিখনক প্ৰয়োজনীয় কৰি তুলিব লাগিব পৰ্যটকসকল যেতিয়া আহে সন্ধিয়া সময়খিনি তেওঁলোকে ঘৰত বা হোটেলত সোমাই থাকিব নিবিচাৰে গতিকে তুনিখনকো সন্ধিয়াৰ কাৰণে কেনেকৈ আমি পৰ্যটকৰ কাৰণে এটা বিনোদনৰ ব্যৱস্থা কৰিব পাৰোঁ তাৰ প্ৰস্তুতি হিচাপে আজি আমি এই মহাৰাসখন তুনি নদীৰ মাজমজিয়াত অনুষ্ঠিত কৰিলোঁ মই আশা ৰাখিম আমাৰ এইটো সৰু পদক্ষেপ কিন্তু এই পদক্ষেপে দুটা ডাঙৰ কাম হয়তো মাজুলী কৰিব তুনিখন স্থায়ীভাৱে জীয়াই থাকিব আৰু তুনিখনে মাজুলীৰ এক অৰ্থনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব জিলা প্ৰশাসনে আশা কৰিছে পৰৱৰ্তী সময়ত নদীখনক কেন্দ্ৰ কৰি এনে বহু প্ৰচেষ্টা হাতত ল'ব ৰাইজেও ৰাইজৰ সঁহাৰি পাইছোঁ যে অকল এটা ঠাইতে নহয় অহা বছৰ হয়তো তুনি নদীৰ আৰু বিভিন্ন অংশত এনেকুৱা অনুষ্ঠান হ'ব কাৰণ আমাৰ ৰাসৰ কি হয় বেছিভাগ সময়তে দেখা যায় যিবিলাক বাহিৰৰ পৰ্যটক আহে তেওঁলোকে মহাৰাসখন চাব নাপায় কাৰণ মহাৰাসখন আমাৰ ৰাতি একদম পুৰণীয়া ৰাতি যিটো 2টা 3টা তেনেকুৱা সময়ত হয় যেতিয়ালৈকে প্ৰায়ভাগে গুচি আহে গতিকে আমি সন্ধিয়াৰ ভাগতে আজি অনুষ্ঠিত কৰি দেখুৱাই দিলোঁ যে আমাৰ মহাৰাসখননো কিমান সুন্দৰ সঁচাকৈয়ে নদী পৰ্যটনৰ বাবে মাজুলী জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈয়ে শলাগিবলগীয়া ভিডিঅ' জাৰ্নেলিষ্ট শৰতৰ সহযোগত তীৰ্থ ভূঞা আৰু প্ৰতাপ দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম